हेलो गाइस আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালে আৰু মোৰ অন্যটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো মই নীলপ্ৰিয়ম আৰু সকলোৰে খবৰ ভালে আৰু মোৰো খবৰ ভাল আৰু কথা হ'ল কেনেকুৱা যেহেতু বাৰিষাৰ বতৰ এহে কঠীয়া তুলিবলৈ গৈছিলো আৰু ইটা এই অলপমান ৰেষ্ট ললো আৰু ইতিয়া যাম আকৌ আৰু আমাৰ ইফালে টঙল তুলাই আছে যেহেতু কঠীয়া তুলিব যাওঁতে টঙল লাগিব ন সেই কাৰণে টঙল তুলাই আছে পুৰা আৰু হেয়া আমি অলপ পিছত যাম আৰু ইতিয়া অলপমান ৰেষ্ট ললো আৰু ইফালে আমাৰ টঙল তুলাই আছে দেখাই আছো বাৰু আমাৰ ধুনু টঙল তুলাই আছে এইটো হ'ল ধুনু কিবা এটা কওঁ ক'ত যাবি কঠীয়া তুলিবা পথাৰত আৰু এতিয়া আমি পুৰা ৰেডি হৈ আছো টঙল তুলাই আৰু বাকীখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কথা হ'ল কেনেকুৱা অলপ পিছত আমি যাম আৰু সকলোৱে চাই থাকিব আৰু এতিয়া আমাৰ ভাইয়ে পুৰা ধুনীয়াকৈ টঙল তুলাই আছে চাব পাৰে আপোনালোকে টঙল লাগিবতো তাতে বহুতখিনি আমাৰ আজি অলপমান বাজেটটো বেছি আছে যেহেতু অলপ বেছিকৈ তুলিম বুলি ভাবিছোঁ কঠীয়া বহুত ৰখা আছে বাৰু আৰু সেনেকৈ আমি তুলিম বহুতখিনি কঠীয়া চাব পাৰে আপোনালোকে ই পুৰা টঙলত তুলোৱাত ব্যস্ত হৈ ভাই ক'ত যাবি আজি কঠীয়া তুলিবা বোকাৰ মাজত পথাৰত বোকাৰ মাজত যাবি নেকি পথাৰত এনেকৈ আমি আৰু আছোঁ আৰু এতিয়া বৰ্তমান গাইছ আৰু আমি এতিয়া যাবলৈ ওলালোঁ পথাৰলৈ বুলি আৰু আপোনালোকে চাব পাৰে মোৰ লগত আছে ধুনু আৰু ধুনীয়াকৈ যাবলৈ ওলাইছোঁ আমি আৰু এতিয়া আমি যাই আছোঁ আৰু বহুত দূৰত যাম যিহেতু আজি অলপমান সময় লাগিব বাৰু এতিয়া ঠিক আমি এতিয়া খেলকানা বান্ধ পালোঁ আৰু এতিয়া যাই আছোঁ আমি কঠীয়া তুলিবলৈ আৰু আপোনালোকে চাই থাকিব শেষলৈকে ক'ত কি হয় আৰু ইফালে আছে আমাৰ ইফালে হ'ল ডিমিলা নদীটো চাব পাৰে আপোনালোকে এইখন আমাৰ গাঁৱৰ পথাৰখন ধুনীয়া এটা পৰিৱেশ আছে আৰু ইফালে আছে আমাৰ ঘৰটো অলপ দূৰত আৰু ইফালে আছে ধুনু ঠিকে দেখাই পাইছে আপোনালোকে চিবা উলিয়াই দিছে পুৰা আৰু এতিয়া আমি দেৰি নকৰি আমি যাবলৈ ওলালোঁ দেন ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এতিয়া আমি আহি আছোঁ বৰ্তমান কঠীয়া তুলিবলৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টি ধুনীয়া হৈ যাবলৈ আজি বহুত ধুনীয়া ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু কিয়নো বাৰিষাৰ পথাৰত আপোনালোকে গমেই পাই চবে কঠীয়া তোলে আৰু আমিও সেই বুলি ওলাইছোঁ গাত চলা একো নাই ৰাইজ বেয়া চেয়া নাপাব গাইছ আৰু এতিয়া আমি আহি আছোঁ কঠীয়া তুলিবলৈ আৰু বেছি সময় নাই য'ত তুলিম আপোনালোকে চাবই পাৰিব আৰু আপোনালোকে চাই থাকিব আমি আহি পামেই আৰু বেছি সময় নাই এয়া মানুহঘৰৰ বাট পামেই আৰু বহুত বেছি নাই আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভিডিঅ'ত যদি কিবা ভুল হয় আপোনালোকে দেখাই দিব মই একো বেয়া নাপাওঁ আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু আহি পালোঁ আমি এতিয়া সিহঁতৰ ঘৰখন য'ত তুলিব লাগে তেতিয়া আমি আৰু বেছি সময় নাই আমি পামেই আৰু কঠীয়া তুলি এইফালে আছে মালিক নাই মালিকে ফলৰ পৰা ধৰিছে আমাক দেখা পায় আৰু চাব পাৰে আৰু আমি এতিয়া ফাইনেলি আহি পালোঁ কঠীয়া তুলি আৰু আপোনালোকক দেখাই আছোঁ চাই থাকিব আৰু আমি ফাইনেলি আহি পালোঁ কঠীয়া তুলি আৰু আমি এইখিনি কঠীয়া তুলিব লাগিব আপোনালোকে ভালদৰে চাই লওক আৰু আমি দুটা আহিছোঁ আৰু দুটাই কেতিয়া হৈ যায় ঠিক নাই অলপ টাইম লাগিব বাৰু এই গোটাখিনি তুলিব লাগিব আপোনালোকে চাই থাকিব পাৰে আৰু বেছি দেৰি নকৰি আমি কঠীয়া তুলিব ষ্টাৰ্ট কৰিম বাৰু মাজে মাজে দেখাই থাকিম আৰু ভিডিঅ' বনাই থাকিলেও নহ'ব বাৰু আৰু দেখা তুলিবও লাগিব গতিকে লাষ্টত গোটাইখিনি দেখাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে চাওক কঠীয়া তুলিব আহি তামাম সোমাই আছে এয়া বোলে লাগছি ভাগাৰ আৰে ভাই ভাগাৰটো আমাৰো লাগিছে কিন্তু উপায় নাই আৰু কঠীয়া তুলি দিনটোত বহুত ভাগৰ লাগে সেইকাৰণে ভাবিলোঁ অলপমান কঁকলটো পোন কৰি লওঁ আৰু সেয়ে ভাবিলোঁ অলপমান মালিকৰ খালৰ পাৰত আহি অলপমান বাগাৰ দি ল'লোঁ আৰু চাব পাৰে ইফালে আছে আৰু ইফালে মই আছোঁ আৰু গতিকে আৰু বেছি দেৰি নকৰি আমি কঠীয়া তুলিব ষ্টাৰ্ট কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে দেই আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব আৰু যিহেতু আমাৰ ব্লগৰ বাহিৰে ধুনীয়া শ্বৰ্ট ফিল্মবোৰ আহি আছে আপোনালোকক কৈয়ে আছোঁ মই আপোনালোকে চাইছেনে নাই গম নাপাওঁ কিন্তু অতি শীঘ্ৰে আহি আছে আৰু আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰা নাই মই গম পাইছোঁ বাৰু চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাম নহ'লে আমি ক'ৰ পৰা উৎসাহ পাম যদি আপোনালোকে কমেণ্ট নকৰে ছাবস্ক্ৰাইব নকৰে তেতিয়া আমিতো ভিডিঅ' বনাব নোৱাৰিমেই ন গতিকে আপোনালোকে ফুল ছাপোৰ্ট কৰি যাব আমি ভিডিঅ' ধুনীয়াকৈ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব যেনেকুৱা ভিডিঅ' লাগে আপোনালোকক সেনেকুৱা বনাবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব দেখিবলৈ পাব যে আমাৰ ইয়াতে এজন ধুনীয়া
আমাৰ বৰুতা এজন আছে আৰু বৰুতাজনে তো কঠীয়া তুলি আছে তেখেতৰ ওচৰলৈ যাওঁ মই কি কয় এই বাৰিষাৰ অলপমান কঠীয়া তোলা কি হৈছে কি হোৱা নাই গোটেইখিনি কথা আপোনালোকক বৰুতাজনে ক'ব কেনেকুৱা হৈছে অৱস্থা কি পানী চানী হৈছিলে নাই এবাৰ পথাৰত গোটেইখিনি কথা ক'ম মই সদ্যহতে আমাৰ বৰুতা আছে বৰুতাক ক'ম আৰু বৰুতা আপুনি অলপ এয়া বাৰিষাৰ খেতিৰ বিষয়ে অলপমান কৈ দিয়কচোন বাৰিষাৰ খেতি মোটামুটি ভাল বুলিয়ে ক'ব লাগিব হয় কাৰণ এই বহুদিনৰ মূৰত এই খৰাং দিল খৰাঙৰ পিছত এতিয়া বৰষুণ হৈছে হয় বৰষুণ হৈ এতিয়া মানুহবিলাক পথাৰত আকৌ নতুনকৈ নতুন উদ্যমেৰে লাগিছে হয় গতিকে ময়ো এতিয়া বৰ্তমান কঠীয়া তোলাত ব্যস্ত হৈ আছোঁ হয় আৰু ইতিমধ্যে ৰোপণি কৰি আছোঁ হয় আজি মোটামুটি এবিঘামান দিলোঁ আৰু এবিঘামান অহাকালি দিবৰ ভাৱ কৰিছোঁ হয় হয় গতিকে বতৰ ভালে এতিয়া বৰ্তমান হয় হয় মাজতে খৰাং মাৰিলে ন মাজতে খৰাং মাৰিলে হয় বাকী আৰু অনুভৱ ভাল আৰু আপোনাৰ বাকী অনুভৱ ভাল হয় ঠিকে বাৰু আপোনাৰ কথাখিনি শুনি ভাল লাগিলে আৰু পিছে পৰে বাৰু লগ পালে আমি কথা পাতিম ঠিকে আছে দিয়া আৰু আমি এতিয়া ধুনীয়াকৈ কঠীয়া তুলি আছোঁ আৰু তামাম ব্যস্ত কঠীয়াৰ কাৰণে এয়া বৰ্তমান আমি এতিয়া কঠীয়া তুলিবলৈ আহিছিলোঁ আৰু এতিয়া বৰ্তমান তুলি আছোঁ আৰু বেছি সময় নালাগে বাৰু এইটো ফুলটো শেষ কৰিব লাগে আমি দুটা আছোঁ শেষ হয়নে নহয় চাই লওঁ কি হয় আৰু নহ'লে ভাটিবেলা হ'লেও আহিব লাগিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এনেকৈ এইখিনি কৈ দিব লাগিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু এয়া আমাৰ কৰিব আহিছিলোঁ বহুত কষ্ট হয় দেই বহুত কঁকাল চকাল বিষ উঠি আছে এতিয়া উপায় নাই আৰু এইখিনি কৰিব লাগিব আৰু এইফালে অলপমান দেখাই দিয়া কঠীয়াখিনি অ'কে ঠিক আছে দুটা ডজ হ'ল আৰু আমি কঠীয়া তুলিয়ে আছিলোঁ আৰু খুব ভাগৰ লগাৰ কাৰণে অলপমান জিৰাবলৈ আহিছোঁ আৰু ইয়াৰ অৱস্থা চাওকচোন পূৰা একদম কঠীয়া তুলি ভাগৰ লাগি পেলাই অৱস্থা নোহোৱা হৈ গৈছে আৰু মোৰো দশা একে সেই বুলি ভাবি অলপমান জিৰণি ল'ব আহিলোঁ আৰু এতিয়া বৰ্তমান আমি জিৰণি লৈ আছোঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে বহুত ভাগৰ লাগছে গাইছ অৱস্থা বেয়া আমি এতিয়া পথাৰৰ পৰা আহি আছোঁ আৰু এতিয়া বৰ্তমান গাছৰ তলত অলপমান আহি পেলাই জিৰালোঁ আৰু এতিয়া বৰ্তমান ঘৰ পামেই আৰু কঠীয়া তোলা হ'ল আৰু গতিকে বাকীনো কি ক'ম আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটি ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব আৰু তাকে ক'লোঁ আৰু আশা থাকিল সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি ধন্যবাদ।